যি পানীয়ে আজিও ভাৰতক বিশ্বত চিনাকি কৰাই দিয়ে, সেই চাহৰ আঁৰত আছে অসংখ্য আদিবাসী শ্ৰমিক নীৰৱ যন্ত্ৰণা আৰু ত্যাগ। আজি আমি জানিম ব্ৰিটিছ শাসন আৰু চাহ শ্ৰমিকৰ গল্প। নমস্কাৰ বন্ধু, মই বিজয় পানিকাৰ। আজিৰ এই ভিডিঅ'খনত আমি ঘূৰি চাম ইংৰাজৰ শাসনৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকসকলে কেনেকৈ জীৱন কটাইছিল, ইংৰাজে কিয় অসমত চাহ বাগিচা আৰম্ভ কৰিছিল। ১৮৩০ দশকত ইংৰাজে অসমৰ প্ৰাকৃতিক চাহ গছ চিনাকি কৰিলে। ব্যৱসায়ৰ লাভ দেখি বৃহৎ পৰিমাণৰ চাহ বাগিচা আৰম্ভ হ'ল। শ্ৰমিক ক'ৰ পৰা আনিলে? অসমত পৰ্যাপ্ত শ্ৰমিক নাছিল, সেয়ে ইংৰাজে ছটা ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ আদি এই অঞ্চলৰ সমূহৰ পৰা হাজাৰ হাজাৰ আদিবাসী লোকক ভ্ৰমক প্ৰতিশ্ৰুতিৰে আনি কুলি আইন আৰু বলপূৰ্বক শ্ৰম ইংৰাজে আইন প্ৰণয়ন কৰিলে ৱৰ্কমেন ব্ৰেজ অৱ কণ্ট্ৰেক্ট এক্ট। ইয়াৰ অধীনত পলায়ন কৰিলে শাস্তি, কম মজুৰি, দীঘলীয়া কামৰ সময়। এইটো আছিল আইনী দাসত্ব। চাহ শ্ৰমিকৰ বাস্তৱ জীৱন। শ্ৰমিকৰ জীৱন আছিল অস্বাস্থ্যকৰ বাসস্থান, চিকিৎসাৰ অভাৱ, শিক্ষা নাছিল, মহিলাৰ ওপৰত অত্যাচাৰ। বহু শ্ৰমিকে বাগিচাতে জন্ম লৈ বাগিচাতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। প্ৰতিবাদ আৰু বিদ্ৰোহ। ইংৰাজে ভাবিছিল শ্ৰমিকসকলে নীৰৱে থাকিব, কিন্তু পলায়ন, গোপন প্ৰতিবাদ, ক্ষুদ্ৰ বিদ্ৰোহ এইবোৰ আছিল চাহ শ্ৰমিকৰ নীৰৱ সংগ্ৰাম। স্বাধীনতাৰ পিছত কি সলনি হ'ল? ভাৰত স্বাধীন হ'ল, কিন্তু চাহ শ্ৰমিকৰ জীৱন দ্ৰুতগতিত সলনি নহ'ল। আজিও নিম্ন মজুৰি, স্বাস্থ্য, শিক্ষাৰ অভাৱ, সামাজিক অৱহেলা। ইংৰাজ গ'ল, কিন্তু বহু সময় ব্যৱস্থা একেই ৰ'ল। ইতিহাস কেৱল অতীতে নহয়, ই আমাৰ পৰিচয়। যদি আমি এই গল্প কথা নকওঁ, এই ত্যাগ কোনোৱে নাজানিব। যদি এই ভিডিঅ'টো তথ্যপূৰ্ণ লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। কাৰণ চাহ শ্ৰমিকৰ ইতিহাস জনা জৰুৰী। কাৰণ ইতিহাস জনাই ন্যায্যতা বিচাৰে।